অমৃতপ্ৰভা মহন্ত নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ জামিন নাকচ কৰা হৈছে সত্ৰ ন্যায়াধীশৰ আদালতে নাকচ কৰিছে অমৃতপ্ৰভা মহন্ত পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ জামিন জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ হৈতে জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ হৈতে নাম হাঙুৰ খোৱা এই তিনিগৰাকী অভিযুক্তৰ জামিন আবেদন নাকচ কৰিছে সত্ৰ ন্যায়াধীশৰ আদালতে আজি যেহেতু জামিন আবেদনৰ শুনানিৰ ৰায় প্ৰদান কৰাৰ দিন আছিল গতিকে তিনিওগৰাকীৰে জামিন আবেদন নাকচ কৰিছে অমৃতপ্ৰভা মহন্ত নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ জামিন নাকচ কৰিছে সত্ৰ ন্যায়াধীশৰ আদালতে আমি পুনৰবাৰ আপোনালোকক জনাইছো নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য হৈছে জুবিন গাৰ্গৰ দুগৰাকী দেহৰক্ষী তেওঁলোক দুগৰাকীৰ একাউণ্টৰ পৰা যথেষ্ট পৰিমাণৰ ধনৰ লেনদেন হোৱাৰ বাবে তেওঁলোক গ্ৰেপ্তাৰ হ'ব লগা হৈছিল আৰু অমৃতপ্ৰভা মহন্ত আছিল জুবিন গাৰ্গৰ সহযোগী কণ্ঠশিল্পী যিগৰাকী গায়িকাই জুবিন গাৰ্গৰ সৈতে ছিংগাপুৰত অনুষ্ঠান পৰিৱেশন কৰিবলৈ গৈছিল সেই অভিশপ্ত যাত্ৰাটোত আৰু জুবিন গাৰ্গৰ যিসমূহ ইয়তত থকা অৱস্থাত সাগৰলৈ নামি যোৱা অৱস্থাত যিসমূহ ভিডিঅ' ভাইৰেল হৈছিল সেই আটাইবোৰ ভিডিঅ' কৰিছিল অমৃতপ্ৰভা মহন্তই নিজৰ ফোনত সেইগৰাকী অমৃতপ্ৰভা মহন্তকো অভিযুক্ত বুলি ঘোষণা কৰাৰ পিছত তেওঁ ইতিমধ্যে কাৰাবন্দী হৈ আছে আৰু অমৃতপ্ৰভা মহন্তৰ শেখৰজ্যোতি গোস্বামী হাফলঙৰ কাৰাগাৰত কাৰাবন্দী হৈ আছে নন্দেশ্বৰ বৰা পৰেশ বৈশ্য কাৰাবন্দী হৈ আছে গতিকে এই তিনিওগৰাকী অভিযুক্তই যিহেতু জামিন আবেদনৰ বাবে তেওঁলোকে জামিনৰ বাবে আবেদন কৰিছিল সেই আবেদনৰ শুনানি গ্ৰহণ কৰা হৈছিল আৰু শুনানিৰ অন্তত আজি ৰায় প্ৰদান কৰিছে আৰু ৰায় প্ৰদান কৰাত এতিয়াই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে এই ৰায় প্ৰদান কৰিছে যে সত্ৰ ন্যায়াধীশৰ আদালতে তেওঁলোকক জামিন নিদিয়ে তেওঁলোকৰ জামিন আবেদন ইতিমধ্যে নাকচ কৰা হৈছে গোটেই বিষয়টো সন্দৰ্ভত জানিবৰ বাবে ফোনযোগে সংযোগ স্থাপন কৰিছোঁ আমাৰ সাংবাদিক অনুপ নাথৰ সৈতে অনুপ মই এই বিষয়টোত আপোনাৰ পৰা সবিশেষ জানিব বিচাৰিম কি আপডেট আছে নিশ্চয়কৈ ৰাজদীপ যে আজি তিনিগৰাকী বেল আবেদন ইয়াতে দাখিল কৰা হৈছিল আৰু বেল আবেদন ইতিমধ্যে নাকচ হোৱা বুলি গোটেই যি খবৰটো সেই খবৰটো পোৱা গৈছে আৰু যিহেতু বেল আবেদন নাকচ কৰা হৈছে গতিকে পৰৱৰ্তী সময়ত আচলতে কেনেধৰণে গোটেই বিষয়টো আগবঢ়াই লৈ যাব শুনানি প্ৰক্ৰিয়াত কি ধৰণৰ শুনানি প্ৰক্ৰিয়া চলে সেই বিষয়খিনি আচলতে লক্ষণীয় হ'ব আৰু এই মুহূৰ্তত এটা কথা উল্লেখ কৰিব বিচাৰিছো যে অমৃতপ্ৰভা মহন্তৰ যি দেহৰক্ষী দুগৰাকী আছিল তেওঁলোকৰ যেতিয়া বেল আবেদন দাখিল কৰা হৈছিল সেই বেল আবেদনক লৈ এটা কথা উল্লেখ কৰা হৈছিল যে দেহৰক্ষী যি দুগৰাকী জোৱান আছিল সেই দুগৰাকী জোৱানৰ যি চাৰ্জশ্বিট দাখিলৰ সময় আছিল মই পুনৰ উল্লেখ কৰিছো যে চাৰ্জশ্বিট দাখিল কৰাৰ সময় 60 দিনৰ ভিতৰত তেওঁলোকে চাৰ্জশ্বিট দাখিল কৰিব লাগিছিল আৰক্ষী যি দল আছিল বা তদন্তকাৰী দল সেই তদন্তকাৰী দলে কিন্তু 84 দিনত যি চাৰ্জশ্বিট দাখিল কৰিছিল গতিকে এনে যি আচলতে বিষয়খিনি আছিল সেই বিষয়খিনিৰ ক্ষেত্ৰত আচলতে এটা সুবিধা লোৱা হৈছিল গতিকে দেখা পোৱা গৈছে যে যি দুগৰাকী দেহৰক্ষীৰ সমান্তৰালকৈ অমৃতপ্ৰভা মহন্তৰো যি বেল আবেদন সেই বেল আবেদন দাখিল কৰা হৈছিল গতিকে অমৃতপ্ৰভা মহন্তৰ যি বেল আবেদন আছিল সেই বেল আবেদন দাখিল কৰিছিল যদিও এটা কথা উল্লেখ কৰিব পাৰি যে শ্যামকানু মহন্ত হওক বা সিদ্ধাৰ্থ শৰ্মা হওক এই সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তই যিহেতু যি বেল আবেদন আছিল সেই আবেদন তেওঁলোকে প্ৰত্যাহাৰ কৰিছিল গতিকে এটা কথা উল্লেখ কৰিব বিচাৰিছো যে শ্যামকানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মাৰ দৰে একে সময়তে সেই ইয়তত উপস্থিত আছিল অমৃতপ্ৰভা মহন্ত আৰু সেই অমৃতপ্ৰভা মহন্তৰ সেই জুবিন গাৰ্গৰ প্ৰথমৰ পৰা যি ঘটনা সংঘটিত হৈছিল সেই ঘটনাৰ প্ৰথম সময়ৰ পৰা অন্তিম সময়লৈকে তেওঁ যি ভিজুৱেল ফুটেজ আছিলে এই মোবাইলত বন্দী কৰিছিল গতিকে পৰৱৰ্তী সময়ত কিন্তু সেয়া ডিলিট কৰিছিল গতিকে সেই যি ধৰণৰ আচলতে যিটো গোচৰ আছিল সেই অমৃতপ্ৰভা মহন্তৰ বিৰুদ্ধে যি ধৰণৰ গোচৰটো আছিল সেই গোচৰ ভিত্তিত যিহেতু এটা ধাৰা ৰুজু কৰা হৈছিল গতিকে সেই ধাৰাৰ বিষয়ে যি তদন্ত সেই তদন্ত চলিছিল গতিকে উল্লেখ কৰিব বিচাৰিছোঁ যে অমৃতপ্ৰভা মহন্তই কিন্তু সেই আবেদন উঠাই লোৱা নাছিল গতিকে যিহেতু আদালতৰ শুনানি প্ৰক্ৰিয়া গতিকে শুনানি প্ৰক্ৰিয়াত যি আবেদন সেই আবেদন বৰ্তমান নাকচ কৰিছে গতিকে গোটেই বিষয়টো আদালতৰ বিচাৰাধীন বা গোটেই আদালতে যিহেতু এই ধৰণৰ সিদ্ধান্ত লৈছে বা বেল আবেদন নাকচ কৰিছে গতিকে পৰৱৰ্তী সময়ত গোটেই শুনানি প্ৰক্ৰিয়াখিনিক লৈ যথেষ্ট আচলতে দৃষ্টি নিবদ্ধ সকলোৰে হৈ থাকিব যে জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে নাম সাঙুৰ খোৱা যিসকল অভিযুক্ত আছিল সেই অভিযুক্তসকলৰ আচলতে কেনেকৈ তেওঁলোক বা দুখী হ'বনে নাই গোটেই বিষয়খিনি আদালতৰ বিচাৰাধীন বিষয় গতিকে
বেল আবেদন নাকচ কৰা হৈছে তাৰ পৰৱৰ্তী সময়ত যি ধৰণৰ শুনানি প্ৰক্ৰিয়া সেই শুনানি প্ৰক্ৰিয়া চলি যাব যিহেতু ক্ষিপ্ৰতাৰে যি শুনানি প্ৰক্ৰিয়া চলি আছে গতিকে পৰৱৰ্তী সময়ত কেতিয়ালৈ শুনানি প্ৰক্ৰিয়া বা শুনানিৰ দিন ধাৰ্য কৰা হ'ব সেয়া কিছু সময় পাছতে স্পষ্ট হ'ব গতিকে এই মুহূৰ্তত এটাই কথা ক'ব বিচাৰিছোঁ যে যিহেতু তিনিগৰাকী অভিযুক্তৰ বেল আবেদন দাখিল কৰা হৈছিল গতিকে বেল আবেদন নাকচ হৈছে আৰু সমান্তৰালকৈ আৰু এটা বিষয় উল্লেখ কৰিব বিচাৰিছোঁ যে সিদ্ধাৰ্থ শৰ্মাৰ যি আচলতে সম্পত্তি সেই সম্পত্তি জব্দ কৰাৰ ক্ষেত্ৰত আবেদন দাখিল কৰিছিল SITয়ে গতিকে সেই আবেদনৰ শুনানি প্ৰক্ৰিয়াও পৰৱৰ্তী সময়ত হ'ব গতিকে এই শুনানি প্ৰক্ৰিয়াৰ পাছতহে আচলতে যি ধৰণৰ মহাবীৰ হওক বা আন যি অৰ্কিড যিটো অট্টালিকা আছিল সেই অট্টালিকা যি ফ্লেট আছিল সেই ফ্লেট জব্দ কৰাৰ বাবে আবেদন দাখিল কৰিছিল গতিকে সেই আবেদনৰ গোটেই বিষয়খিনিও পৰৱৰ্তী শুনানিতহে আচলতে স্পষ্ট হ'ব যে SITয়ে কেনেধৰণৰ এটা ফলাফল পায় বা SIT কেনেধৰণৰ আচলতে যি এটা ৰায় প্ৰদান কৰে আদালতে সেই গোটেই বিষয়খিনি পৰৱৰ্তী সময়ত স্পষ্ট হ'ব ৰাজদীপ জ্ঞাপন কৰিছোঁ সবিশেষজনৰ বাবে অনুপ নাথ